হেল্ল' ছাৰ Hello. গুড মৰ্ণিং Good morning. কিহক লৈ ব্যস্ত এতিয়া চকলেট ছাৰ সদায় চকলেট সকলক লৈ ব্যস্ত মই বৰ্তমান মেট্ৰিকৰ বাবে পঢ়ি আছো মই মেট্ৰিক দিম না তোমালোকে মেট্ৰিক দিবা আৰু তোমালোকক যাতে আমি পৰীক্ষাত একদম ফালাফালি ৰিজাল্ট কৰাব পাৰা তাৰ কাৰণে তোমালোকৰ বাবে আমি প্ৰিপেয়াৰ কৰি আছো অৰ্থাৎ তোমালোকে জানা যে তোমালোকৰ 45 ডেজ ক্ৰেছ কোৰ্চ আমি ষ্টাৰ্ট কৰিছিলো আৰু ক্লাছ আজি 20 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে অৰ্থাৎ এইফালে আহা তোমালোকে কি পাবা আজি 20 ডিসেম্বৰ পৰা তোমালোকে 45 ডেজ ক্ৰেছৰ লাইভ ক্লাছ পাবা আৰু এই 45 ডেজ ক্ৰেছ কোৰ্ছত আমি 45 দিনত তোমালোকৰ মেট্ৰিকৰ বাবে প্ৰস্তুতি ফিনিশ কৰাম অৰ্থাৎ মেট্ৰিকৰ বাবে যি তোমালোকক লাগে যি পঢ়িবা সকলোবোৰ আমি তোমালোকক দিম ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ্स দিম আৰু তোমালোকে যাতে পৰীক্ষা ভাল কৰিব পাৰা আৰু তাৰ লগতে আজি 3টা বজাত ইউটিউবত লাইভ আছে এই ক্ৰেছ কোৰ্সটোৰ ইনগ্ৰেচন সেৰেমনি অৰ্থাৎ প্ৰথম আজি লঞ্চ ডেট অৰ্থাৎ ফাৰ্স্ট ক্লাছ ষ্টাৰ্ট হ'ব ইউটিউবত সো তোমালোকে টিউন থাকা ৰেডি থাকা যাতে 3টা বজাত আমি তোমালোকক ইউটিউবত লগ পাওঁ বাকি সব কাম বাদ দিয়া পঢ়িবলৈ ৰেডি হোৱা কষ্ট কৰিবলৈ আমাৰ লগত ৰেডি হোৱা লগ পাম ৰাইট 3টা বজাত তাৰ আগত তোমালোকে কি কৰা এলাৰ্ম দি থোৱা লাগিলে আৰু ভিডিওটো তোমাৰ লগৰজনক শ্বেয়াৰ কৰা যাতে একেলগে তোমালোকৰ মেট্ৰিকত লাষ্ট 45 ডেজত আমি এনেকুৱাকৈ প্ৰিপেয়াৰ কৰিম যাতে গোটেই সিলেবাস খতম হৈ তোমালোকে পৰীক্ষাৰ বাবে 100% প্ৰিপেয়াৰ হৈ যোৱা আৰু মত ৰাখিবা পৰীক্ষাত লেটাৰ মাৰ্কছ পালে নহব ষ্টেণ্ড কৰিবলৈ আমি পঢ়িব লাগিব ঠিক আছে গেট ৰেডি